আজি কথা পাতিম ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ ওপৰত। ইণ্টাৰমিডিয়েট ফাষ্টিং কৰি অতি জলদি কেনেকৈ ইয়াৰ লাভসমূহ পাব, কেনেকৈ দেহৰ অলপো ক্ষতি নোহোৱাকৈ ৱেইট লছ কৰিব পাৰিব, কেনেকৈ বেমাৰসমূহক গুড বাই দিব পাৰিব, সেই বিষয়ে ধুনীয়াকৈ অতি সহজভাৱে কথা পাতিম। মই শ্ৰী বিজয় ৰাজবংশী, ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হেল্থ উইথ বিজয়লৈ স্বাগতম জনাইছোঁ। যদি আপুনি এতিয়াও মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অতি জলদি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ইয়াত অতি সহজভাৱে আপোনাক হেল্থৰ ওপৰত কি মজা মজা ভিডিঅ' দিম, আপুনি চাই থাকিব। ইণ্টাৰমিডিয়েট ফাষ্টিং কি আচলতে, ইয়াক কেনেকৈ কৰিলে দেহৰ অলপো ক্ষতি নোহোৱাকৈ ইয়াৰ লাভসমূহ অতি জলদি পোৱা যায়, সেই বিষয়ে আজি পূৰা বিতংভাৱে সহজভাৱে আলোচনা কৰিম। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব, যাতে অলপো পইণ্ট মিছ নহয় আৰু আপোনাৰ বহুত লাভ হয়। ইণ্টাৰমিডিয়েট ফাষ্টিং হ'ল আচলতে লঘোণ দিয়া বা উপবাস থকা, যিটো নোখোৱাকৈ থকা, সেইটোৱে ইণ্টাৰমিডিয়েট ফাষ্টিং। আপুনি এইটো কৰিলে আপোনাৰ ৱেটটো লছ হ'বয়ে, লগতে বহুত বেমাৰ, ফেটি লিভাৰ, তাৰে পিছত প্ৰেছাৰ, চুগাৰ, হাৰ্ট ডিজিজ চব দূৰ হ'ব। আনকি কেঞ্চাৰ পৰ্যন্ত হোৱা চান্স একেবাৰে কমি যাব। আপুনি ভিডিঅ'টো চাই থাকক, একেবাৰে যাদু হ'ব, যাদু মেজিক। এই ইণ্টাৰমিডিয়েট ফাষ্টিংটো কৰাৰ আগতে আপোনাৰ লাইফষ্টাইলটো অলপমান চেঞ্জ কৰি ল'ব লাগিব। ইণ্টাৰমিডিয়েট ফাষ্টিংটো মেইনলি দুই প্ৰকাৰে কৰা যায়। কিছুমানে একদিন খায় বা একদিন নাখায়, সেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং হয়। আৰু কিছুমানে 16 ঘণ্টা নাখায় আৰু বাকী 8 ঘণ্টা খায়। একদিনত 24 ঘণ্টা থাকে, সেই 24 ঘণ্টাত 16 ঘণ্টাটো নাখায়, 16 ঘণ্টাটো লঘোণ দিয়ে আৰু বাকী 8 ঘণ্টাটো খাই লয়। সেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিং হয়। আপুনি কেনেকৈ কৰিব, কেনেকৈ কৰিলে বেছি লাভ হ'ব, মই কেনেকৈ কৰিলোঁ সেই বিষয়ে ধুনীয়াকৈ কথা পাতিম। আটাইতকৈ সহজ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰা উপায়টো হ'ল আপুনি 16 ঘণ্টা লঘোণ দিয়ক আৰু বাকী 8 ঘণ্টা খাওক। আপোনাৰ প্ৰথমতে ইমিডিয়েট 16 ঘণ্টা লঘোণ দিব নোৱাৰিব। আপুনি লাহে লাহে প্ৰথমে 12 ঘণ্টা কৰক কেইদিনমান, তাৰে পিছত 14 ঘণ্টা কেইদিনমান, তাৰে পিছত আস্তে আস্তে 16 ঘণ্টা হৈ যাব। মোৰতো আপোনাৰ কেতিয়াবা 17-17.5 ঘণ্টাও হৈ যায়, একো প্ৰব্লেম নাই। আপোনাৰ বহুত এনাৰ্জি ফিল হ'ব। ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে মানুহ দুৰ্বল নহয়, বহুত এনাৰ্জি আহে, গাটোত বহুত এনাৰ্জি ফিল কৰিহে থাকিব। আৰু এই ইণ্টাৰমিডিয়েট ফাষ্টিং কৰা টাইমত, যিটো লঘোণ থকা টাইমত 16 ঘণ্টাটো, তাতে কি খাব পাৰিব, পানীটো এনি টাইম খাই থাকিব লাগিব। পানীটো আপুনি এই লঘোণ থকা টাইমতো খাই থাকিব লাগিব, আৰু যেতিয়া ভাত চাত খাব বা কিবা খাব আৰু বাকী 8 ঘণ্টা, সেইখিনি টাইমতো খাই থাকিব লাগিব। আৰু সেই লঘোণ দিয়া টাইমখিনিত আপুনি পানীৰ উপৰি যদি বেছি ভোক লাগে, চেনি গাখীৰ নিদিয়াকৈ আপুনি গ্ৰীণ টি বা লাল চাহ সেইখিনি খাব পাৰিব। আৰু যিটো ইণ্টাৰমিডিয়েট ফাষ্টিংটো হৈ গ'ল, বাকী এতিয়া খোৱাৰ টাইম আহিল 8 ঘণ্টাটো, আপুনি কি কৰিব, প্ৰথমতে একেবাৰে লাইট ফুড, বেছি ডাইৰেক্ট ভাত খাই দিব নালাগে। লাইট ফুড আপুনি ফল চল আছে যদি তৰমুজ, অমিতা সেনেকুৱা, বা কল, কণী, বুট, মুগ সেনেকুৱা আছে যদি, তেনেকৈ ইণ্টাৰমিডিয়েট ফাষ্টিংটো ভাঙিব লাগিব। প্ৰথমতে আপুনি যি 16 ঘণ্টা বা 15 ঘণ্টা নাখাইকৈ পটকৈ খাব, তেতিয়া আপুনি বুট মুগ খাওক বা কণী খাওক, কল খাওক, অমিতা, তৰমুজ, বহুত ফল মূল খাওক। তাৰপিছত আধা ঘণ্টা বা 1 ঘণ্টামান পিছত ভাত খাই দিয়ক। ভাতটো কেনেকৈ খাব মই আগৰ ভিডিঅ'ত কৈছিলোঁৱে। এখন কাঁহীত 4 ভাগৰ 1 ভাগ ভাত ল'ব, তাৰে পিছত আধামান চালাড ল'ব, চব্জি, দালি, সেনেকৈ খালে হৈ যাব। আৰু যদি দেৰিকৈ সেই 8 ঘণ্টাটোৰ অলপ দেৰিকৈ ভাত চাত খাই উঠি মোটামুটি 3-4 ঘণ্টা পিছত যদি কিবা খাব মন যায়, তেতিয়া আপুনি অলপ চলপ ফল মূল খাওক বা শুকান বুট, বাদাম চাদাম তেনেকুৱা খাব পাৰিব, একো নাই। বাকী টাইমটোত খাই থাকিব পাৰিব। আৰু তাৰে পিছত আপুনি বোলে 7 ঘণ্টা বা 7.5 ঘণ্টা হৈ গ'ল, ভাত খাব। আৰু ভাত খাই আৰু সেই নেক্সট সেইটো যিটো উপবাস ফাষ্টিং, সেইটো ষ্টাৰ্ট হ'ব। সেই ভাত খোৱাতে আপুনি সেই 4 ভাগৰ 1 ভাগ ভাত ল'ব, তাৰপিছত আধাৰ বেছি চালাড, চব্জি, দালি সেনেকুৱাকৈ লৈ খাই থাকিব। বাকী টেনশ্যন নাই। কণী, মাছ, মাংস সেইগিলাখনতো খাই থাকিবই পাৰিব, বাকী ডেইলি খাই থাকিব পাৰিব, বাকী সেইটো প্ৰব্লেম নাই। কিন্তু আপুনি চেনিটো খাব নোৱাৰিব, চেনিৰে বনোৱা বস্তু খাব নোৱাৰিব। বাকী আৰু যদি ময়দা, ৰিফাইন আৰু পেকেট জাতীয় বস্তু সেইবোৰ যদি নাখায় বহুত ভাল, সেইবোৰ খাব নালাগে। ফাষ্টফুড বাদ দিব লাগিব। সেইবোৰ নাখালে আপোনাৰ লাইফ ধুনীয়া হ'ব, বেমাৰ নহ'ব, বেমাৰ বাই হ'ব। মই দিনটোৰ একেবাৰে শেষৰ খানাটো ৰাতি 8টা বজাত খাই লওঁ। সেই 8টা বজাত আৰু নেক্সট দিনা যিটো ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰিম,
সেইটো কৰোঁ 1 বজাত বা কেতিয়াবা 12:30 12টা মোৰ 16-17 ঘণ্টা হৈ যায় আপুনি সেইটো নিজৰ মতে কৰিব পাৰিব আপুনি ৰাতি 8টাত নাখায় যদি অলপ সোনকালে খায় 7টা বা 6টাত খায় নেক্সট দিনা 16 ঘণ্টা হ'লে আপুনি 10টা বা 11টা সেনেকৈ খাব পাৰিব আৰু সেইখিনি টাইমত আকৌ পানী খাই থাকিব লাগিব পানীটো কেনেকৈ খাব লাগিব মই কৈ দিওঁ বহুতে নকয় পানী কেনেকৈ খাব লাগিব পানীটো আপুনি ভাত খোৱাৰ 15 বা 20 মিনিট আগত খাব বা ভাত খাই থাকোঁতে বেছি পানী নাখাব ভাত খাই উঠি একেবাৰে পানী নাখাব ভাত খাই উঠি মোটামুটি 45 মিনিট বা 1 ঘণ্টা পিছতহে আপুনি আধা লিটাৰমান পানী খাব পাৰে বাকীখিনিত পানী খাই থাকক কিন্তু ভাত খাই উঠিকৈ পানী নাখাব তেতিয়া আপোনাৰ বস্তুটো যিটো ভাত খালে বা খানা খালে সেইটো হজম নহ'ব হজম নহ'লে আপোনাৰ গেছ হ'ব বা তেনেকুৱা বহুত বেমাৰৰ সৃষ্টি হ'ব পাৰে মই কৈছোঁ না ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিলে যাদু হ'ব আপোনাৰ পৰা বেমাৰ দূৰ হ'ব আপোনাৰ যিটো অভাৰ ৱেট আছে অভাৰ ৱেট থকা মানুহ তেওঁলোকৰ ৱেট লছ হ'ব একেবাৰে যাদু নেক্সট আপোনাৰ দেহত ইণ্টাৰমিডিয়েট ফাষ্টিঙে কেনেকৈ কাম কৰে সেই মেকানিজমটো কৈ দিম এই ভিডিঅ'টোত ইমানেই আছিল নমস্কাৰ